নমস্কাৰ। আজি নকৈ নোৱাৰি অনুষ্ঠানটিত মই এটি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ ওচৰলৈ আনিব খুজিছোঁ আৰু তাৰ আগতে এটা বিষয় আপোনালোকক অলপ চিন্তা কৰাৰ কাৰণে মই আগবঢ়াইছোঁ। ভাৰতত ৰাজনৈতিক দল আছে নেকি? মোৰ বোধেৰে নাই। ৰাজনৈতিক দল বুলিলে যদি কংগ্ৰেছ দলৰ কথা কওঁ, আমাৰ কাৰ কথা মনলৈ আহে? নেহেৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সোনিয়া গান্ধী, ৰাহুল গান্ধী, কংগ্ৰেছ। তাৰপিছতে আপোনাৰ সমাজবাদী পাৰ্টি বুলিলে মুলায়ম সিং যাদৱ, অখিলেশ যাদৱ, RJD বুলিলে লালু যাদৱ, তেজস্বী যাদৱ, NCP বুলিলে শাৰদ পাৱাৰ, সুপ্ৰিয়া সুলে। এনেদৰে তালিকাখন দীঘলীয়া হ'ব। কিন্তু ভাৰতীয় ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টি বুলিলে এই দলটো কেতিয়াবা আপোনাৰ মনলৈ আহেনে যে এইটো আদৱানীৰ দল? কেতিয়াবা মনলৈ আহেনে এইটো বাজপেয়ীৰ দল? কেতিয়াবা মোদীৰ দল, গাডকাৰীৰ দল? কেতিয়াও নাহে। তেনেহ'লে বাকীবোৰ কি? আচলতে আন দলবোৰ ৰাজনৈতিক দল নহয়, এটা ৰাজনৈতিক ক্লাব। সেই ৰাজনৈতিক ক্লাবটোৰ পৰা তেওঁলোকে মুনাফা আদায় কৰে আৰু আমিবিলাক চিপাহী চন্তৰী সেনানী যিয়েই নকওক, সেইবিলাকে এই দলটো বা এই ক্লাবসমূহ আমি চলাই থাকোঁ আৰু তাৰ পৰা তেওঁলোকে মুনাফা আদায় কৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টি, আপোনালোকে এইটো নাভাবিব যে মই এই বিশ্লেষণটো কৰোঁতে ভাৰতীয় জনতা দলৰ কিবা ওকালতি কৰিছোঁ। মোৰ দৃষ্টিত বা মোৰ চিন্তাত সেইটো তেনেদৰে আহিছে। আৰু যদি আপোনালোকৰ আপত্তি আছে, আপোনালোকে কমেণ্ট বক্সত জনাব পাৰিব। গতিকে এই যিটো ক্লাব বুলি কৈছোঁ, এই ক্লাববিলাকে ভাৰতত কেৱল শাসনেই কৰি আহিছে যোৱা 50-60 বছৰ আৰু গোটেই দেশখন লুটিপুটি খাইছে। আপোনালোকে দেখিছে কি কি কেলেংকাৰী ওলাইছিল। সেই কেলেংকাৰীবিলাকৰ কথা আৰু এতিয়া নকওঁ। বফৰ্ছ কওক, 2G কওক, কমনৱেলথ গেমছ কওক, আৰু কি নাই। শেহতীয়াভাৱে আপুনি এইটো দেখিছেই, নেশ্যনেল হেৰাল্ড, তাৰপিছতে আপোনাৰ নিজৰ ট্ৰাষ্ট, চাইনাৰ পৰা টকা আহে, এইবিলাক কথা আমি দেখিছোঁ। গতিকে এইবিলাক বিষয়ে কেতিয়াবা আমি আলোচনা কৰিম। আচলতে এইবিলাক মোৰ বোধেৰে ৰাজনৈতিক ক্লাব আৰু সেই ক্লাববিলাক আমি চলাই আছোঁ। তাৰ বাহিৰে আৰু এটা কথা হৈছে কি, ভাৰতবৰ্ষৰ ইতিহাস সম্পৰ্কে মই ক'ব যোৱা নাই। মই ক'ব খুজিছোঁ অসমৰ এগৰাকী প্ৰখ্যাত লিখক যোগেশ দাসৰ এখন কিতাপ আছিল পৃথিৱীৰ অসুখ। আজি সেই কিতাপখনলৈ মোৰ মনত পৰিছে শিৰোনামটো ঠিক তেনেদৰে, ভাৰতৰ অসুখ হৈছে। হয়, আপুনি ঠিকেই শুনিছে, ভাৰতৰ অসুখ হৈছে। আৰু অহা 4টা মাহ ভাৰতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ, ভাৰতৰ কি অসুখ হৈছে, এই বিষয়ে মই কম। কিন্তু মই এটা কথা ক'ব খুজিছোঁ, যে 15 আগষ্টৰ দিনা লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভাষণত এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে। যদি মই ত্যাগো স্বীকাৰ কৰিব লাগে, তথাপি কিন্তু মই তাৰ বাবে কোনো আপোচ নকৰোঁ। ইফ আই হেভ টু পে দ্য প্ৰাইচ, আই উইল নট চাৰেণ্ডাৰ। এনেকুৱা কথা সাধাৰণতে মোদীয়ে নকয়। আৰু আপোনালোকে লক্ষ্য কৰিছে যে এই নিৰ্বাচনৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে কিছু নীৰৱতা পালন কৰিছে। আনপিনে কংগ্ৰেছ দলে 90খন আসন পাই এনেদৰে উচত বিচাত কৰিছে যেন তেওঁলোকে শাসনৰ গাদীতে বহিছে। তাৰ মানে কি? এনেকুৱা নহয় যে ভাৰতীয় জনতা পাৰ্টীত কংগ্ৰেছ দলক টক্কৰ দিব পৰা, কংগ্ৰেছ দলৰ IT চেলক টক্কৰ দিব পৰা মানুহ নাই। এই গোটেই কথাবিলাক খুব সাৱধানেৰে আগবাঢ়িছে, কাৰণ ভাৰতৰ অসুখ হৈছে। অসুখটো কি? অসুখটো হ'ল, আপোনালোকে শেহতীয়াভাৱে পাকিস্তান বাংলাদেশৰ ঘটনাৱলী দেখিছে। আৰু সেই ঘটনাটো প্ৰথম প্ৰচেষ্টা চলিছিল ভাৰতত। কা আন্দোলনৰ সময়তে এই প্ৰচেষ্টা চলিছিল। শ্বাহিনবাগ, তাৰপিছত আপোনাৰ অসমৰ কথাই যদি কওঁ, সেইদিনা হঠাৎ ৰাতিপুৱা 10 বজাত দিছপুৰলৈ সকলো মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী দৌৰিছিল। কিয় দৌৰিছিল? কোনে দৌৰাইছিল? এটা আন্দোলন কৰিবলৈ টকাৰ প্ৰয়োজন। এই কথাবিলাক আমাৰ বিশ্লেষণৰ প্ৰয়োজন আছে। আন্দোলন আগতেও হৈছে, আৰু ছাত্ৰ আন্দোলন সম্পৰ্কেতো আমাক কোনেও জ্ঞান দিব নালাগে। আমি হয়তো জননায়ক ছাত্ৰ আন্দোলনৰ ক্ষেত্ৰত,
শোধনাগাৰ আন্দোলন কওক, ভাষা আন্দোলন কওক, অসম আন্দোলন কওক, ছাত্ৰৰ আন্দোলন খুব শৃংখলিত ৰূপত আমি আন্দোলন ৰূপায়িত কৰিছোঁ। পৃথিৱীত এনেকুৱা কি আন্দোলন আছিল ছাত্ৰ আন্দোলন যিটোৱে এমাহতে সফলতা লাভ কৰে? টকা। এই গোটেইবিলাকৰ আঁৰত আছে টকা। আৰু বাংলাদেশত যিখন বিশ্ববিদ্যালয়ৰ পৰা আন্দোলন আৰম্ভ হৈছিল সেই বিশ্ববিদ্যালয়খনত আমেৰিকাৰ এটা সংস্থাই $715 কোটি দান দিয়াৰ কথা এতিয়া পোহৰলৈ আহিছে। এইবোৰ বহুত তথ্য। এতিয়া কথা হ'ল কি, ভাৰতৰ অসুখ মই যে কৈছোঁ, এই প্ৰচেষ্টাটো ভাৰতত চলিছিল কাৰ সহযোগত? এটা বিদেশী শক্তি আৰু ভাৰতৰে কিছুমান শক্তিৰ সৈতে জড়িত হৈ এই কামবিলাক হৈছিল। সেইকাৰণে প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কৈছে বিচ্ছিন্নতাবাদৰ সমস্যাই ভাৰতক আগুৰি ধৰিছে। বিচ্ছিন্নতাবাদ কোনে কৰিছে? আহক, এতিয়া ইমৰান খানে নিৰ্বাচনৰ সময়ত এটা কথা স্পষ্টকৈ কোৱা আপোনালোকৰ সকলোৰে মনত আছে, আমেৰিকাৰ এই চিঠিখনৰ কথা, চিঠি এখন দেখুৱাই পেলাই যে মোৰ চৰকাৰ উফৰাই দিব খুজিছে এজন বগা মানুহে। তাৰপিছত পাকিস্তানত সেই দলটোই বৰ্তমানৰ শাসনাধিষ্ঠিত দলতকৈ বেছি সংখ্যক আসন পোৱাৰ পিছতো কিন্তু চৰকাৰ কৰিব নোৱাৰিলে, কাৰণ দলটোক বেন কৰি দিলে, নিৰ্দলীয় হৈ গ'ল সকলো। ঠিক তেনেদৰে বাংলাদেশত যিটো ছাত্ৰ আন্দোলন হৈছিল সেই ছাত্ৰ আন্দোলনৰ কথা আছিল কোটা সংৰক্ষণ। যেতিয়া সৰ্বোচ্চ ন্যায়ালয়ে কোটা স্ক্ৰেপ কৰি দিলে তাৰপিছত কিন্তু তেওঁলোকে হঠাৎ আকৌ এটা এজেণ্ডা ক'লে, নহয় হাছিনা চৰকাৰ যাবই লাগিব। গতিকে তাৰ আগতে আপোনালোকক মই এই কথাবিলাক এইকাৰণেই ক'ব খুজিছোঁ, প্ৰধানমন্ত্ৰী এগৰাকীৰ হাতত বহু ধৰণৰ তথ্য থাকে যিবোৰ ক'ব পাৰে, কিছুমান ক'ব নোৱাৰে। হাছিনা চৰকাৰে জুন মাহৰ 24 তাৰিখে এখন সভা পাতিছিল, সৰ্বদলীয় 14টা দলে তাত অংশগ্ৰহণ কৰিছিল আৰু তাত এটা কথা স্পষ্টভাৱে কৈছিল যে আমেৰিকা ৰাষ্ট্ৰৰ পৰা এজন হোৱাইট মেন, বগা মানুহে মোক যথেষ্ট হেঁচা দিছে, সেণ্ট মাৰ্টিন আইলেণ্ডটো তেওঁলোকক দিব লাগে নেভেল বেছ বনাব। কিন্তু হাছিনাই সাৰ্বভৌমত্বৰ সৈতে আপোচ নকৰিলে আৰু তেতিয়াই উঠি পৰি লাগিল সেই চৰকাৰখন উফৰাবলৈ আৰু এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যেতিয়া হাছিনাই পদত্যাগ কৰি 45 মিনিট সময়ৰ ভিতৰত দেশ এৰি গুচি যাব লগা হ'ল আৰু তেওঁ ভাৰতত অস্থায়ীভাৱে আশ্ৰয় লৈছে। এতিয়া কথা হ'ল, সামৰিক অভ্যুত্থান বুলিতো ক'ব নোৱাৰি, শাসনৰ পৰিৱৰ্তন। সামৰিক অভ্যুত্থান হোৱাহেঁতেন সামৰিক বাহিনীয়ে বহু দিনলৈ শাসন চলাই থাকিব পাৰিলেহেঁতেন, কিন্তু 1 ঘণ্টাৰ ভিতৰতে এগৰাকী প্ৰধানমন্ত্ৰী তেওঁলোকে নিযুক্ত কৰিলে আৰু সেইগৰাকী কোন? আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুতলাৰ দৰে। তেওঁলোকৰ কথাতে তেওঁ উঠা বহা কৰে। হ'ব পাৰে তেওঁ অৰ্থনীতিবিদ, হ'ব পাৰে তেওঁ সমাজনীতিবিদ, হ'ব পাৰে তেওঁ নবেল লৰেট, কিন্তু তেওঁৰ সম্পৰ্কবিলাক ইতিমধ্যে প্ৰকাশ পাইছে। কোনদিনা আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক বঁটা পাইছে, কোনদিনা নবেল পুৰস্কাৰ পাইছে, কোনদিনা গোল্ডেন বঁটা পাইছে, এইবিলাক কথা এতিয়া আৰু গুপ্ত হৈ থকা নাই। গতিকে ভাৰতত যেতিয়া তেওঁলোক ব্যৰ্থ হ'ল, কাৰণ ভাৰতত কিয় ব্যৰ্থ হ'ল? ভাৰতত গ্ৰেট ৱাল অফ চাইনাৰ দৰে প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰ আছে। মোদীৰ একো নাথাকিলেও দেশপ্ৰেম আছে। সেই দেশপ্ৰেম থকা কাৰণেই তেওঁ ইয়াক প্ৰতিহত কৰিব পাৰিছে আৰু সেই দেশপ্ৰেম নোহোৱা কিছুমান মানুহ ভাৰতত আছে, আনকি বিৰোধী পক্ষৰ নেতা। কাৰণ মই আপোনাক অতি স্পষ্টকৈ কওঁ, পাকিস্তানত যিগৰাকী ব্যক্তিয়ে এই কামবিলাক কৰিছিল তেওঁ ডনাল্ড কলিন। সেই একেগৰাকী মানুহ বাংলাদেশত কৰিছে, ডনাল্ড কলিন। আৰু সেই একেগৰাকী মানুহক বিৰোধী পক্ষৰ বৰ্তমানৰ নেতা ৰাহুল গান্ধীয়ে দুবাৰকৈ আমেৰিকাৰ হোৱাইট হাউচত লগ ধৰিছে। তেওঁক CIA-ৰ এজেণ্ট বুলি কয়, যদিও ছাউথ ইষ্ট এছিয়াৰ তেওঁ ইনচাৰ্জ বুলি হয় জনা যায়, কিন্তু তেওঁ CIA-ৰ এজেণ্ট। এতিয়া কথা হ'ল, মই যদি আজি অৰবিন্দ ৰাজখোৱাক লগ কৰিব যাওঁ, তাত মই কি এইখিনি কথা পাতিম নেকি? আপোনাৰ চাৰ্টটো বৰ ধুনীয়া লাগিছে, কালি আপুনি বৰ ধুনীয়া ৰান্ধিলে। নিশ্চয় কিবা এজেণ্ডা লৈ অফিচিয়েলি মই যেতিয়া লগ ধৰিম কিছুমান ষ্ট্ৰেটেজিক কথা পাতিম। গতিকে এইবিলাকৰ পৰা স্পষ্ট হৈ পৰিছে। ইভেন বাংলাদেশ চৰকাৰক উফৰোৱাৰ ক্ষেত্ৰতো আমাৰ বিৰোধী পক্ষৰ নেতাগৰাকীৰ হাত থকা কথা এতিয়া ওলাই পৰিছে। গতিকে ইয়াকে কয় বিচ্ছিন্নতাবাদ। তেখেতে আমেৰিকাত গৈ কি কৈছিল সেইটোতো আপোনালোকে জানে সকলোৱে, ইণ্ডিয়া ইজ নট এ নেশ্যন, ইণ্ডিয়া ইজ নট এ নেশ্যন।
ভাৰত বোলে এখন ৰাষ্ট্ৰ নহয় তাৰ মানে কি তেওঁ এই কথাখিনি ইটালীত গৈ ক'ব পাৰিব নেকি তেওঁৰ সাহস আছে নেকি গতিকে ভাৰততে কিছুমান ভাৰতীয় আৰু চাণক্যই এটা কথা কৈছিলে যাৰ মাক বিদেশী সি কেতিয়াও দেশপ্ৰেমিক হ'বই নোৱাৰে তাৰ দেশপ্ৰেম বোলা কোনো বস্তুৱেই নাই এতিয়া গতিকে তেওঁলোকে এতিয়া এটাই বুজিছে যে যেনে তেনে হ'লেও ক্ষমতা আকৌ আনিব লাগে নহ'লে তেওঁলোকৰ সম্পত্তিবিলাক তেওঁলোকৰ গুপ্ত ৰহস্যবিলাক উদ্ঘাটন হ'ব বা সম্পত্তিবিলাক ৰক্ষা নপৰিব এই এনেবোৰ কাৰণতেই প্ৰধানমন্ত্ৰীয়ে এটা কথা কৈছে যে আমাৰ বিচ্ছিন্নতাবাদৰ এটা ডাঙৰ সমস্যা হৈছে আৰু তেওঁৰ হাততো প্ৰেছাৰ আহিছে এই কথাবিলাক আপুনি এতিয়া লুকাই নাথাকে কেইদিনমান পিছত হয়তো সৰ্বদলীয় বৈঠক বহি তেওঁ ঘোষণা কৰিব যে আমেৰিকাৰ পৰা এনেকুৱা প্ৰেছাৰ আহিছে আৰু বিদেশ মন্ত্ৰী জয়শংকৰে কেইদিনমান আগতে এটা কথা কৈছে কাৰণ বিদেশ মন্ত্ৰীৰ বক্তব্যবিলাকৰ প্ৰতিটো শব্দ আপুনি ভালদৰে বিশ্লেষণ কৰিব লাগিব তেওঁ কৈছে আমি অহা 4 মাহত হয়তো এটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত নতুন চৰকাৰ হ'লে সুস্থ পৰিৱেশ সৃষ্টি কৰিম সুস্থ হেল্ডি গতিকে সুস্থ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিম আৰু আশা কৰিছে যে ডনাল্ড ট্ৰাম্প আকৌ জয়ী হৈ আহিব গতিকে ডনাল্ড ট্ৰাম্প জয়ী হৈ আহিবলৈ কেইমাহ আছে 4 মাহ সময় আছে সেই 4 মাহ সময়ৰ কাৰণেই মই কৈছোঁ যে এই অহা 4 মাহ ভাৰতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কিয় আপোনালোকে দেখিছে যে প্ৰচেষ্টাবিলাক কেনেকৈ চলিছে মই যিজন ডনাল্ডৰ নাম ক'লোঁ তেওঁকতো কেইবাবাৰো লগ ধৰিছেই ইভেন অৱেচিউদ্দিন অৱেচি নেকি এই যে চিঞৰ বাখৰ কৰি থাকে তেওঁ গৈ আমেৰিকাত লগ কৰি আহিছে আনকি কালি এটা আপোনাৰ ৰিপৰ্ট প্ৰকাশ পাইছে আমাৰ ৰাছিয়াৰ পৰা ৰাছিয়াৰ যিটো আগতে এতিয়া বোধহয় নাই KGB বুলি কয় তাত এটা ৰিপৰ্ট প্ৰকাশ হৈছে যে এই কামবিলাকত বিৰোধী পক্ষৰ নেতাগৰাকীয়ে উচতনি দি আছে আৰু হায়দৰাবাদত চন্দ্ৰবাবু নাইডুক যথেষ্ট চাপত ৰখা হৈছে আনকি ৱাক বোৰ্ডৰ যিখন বিল আহিছিল সেই বিলখন আপুনি মই সেইদিনাও আকৌ কৈছোঁ মোৰ আগৰ প্ৰগ্ৰেমটোত এখন বিল আনি চৰকাৰে নিজেই যুটীয়া সংসদীয় কমিটিত কিয় দিলে এই কাৰণেই দিলে যে ৱাক বোৰ্ডৰ বিলখনৰ প্ৰতি চন্দ্ৰবাবু নাইডুৰ সমৰ্থন নাই কিন্তু যদি সমৰ্থন নাই তেতিয়া হঠাৎ এটা কেওছ সৃষ্টি হোৱাৰ কাৰণে চৰকাৰে নিজেই এধাপ পিছুৱাই গৈছে আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক সচিবগৰাকীয়ে আহি হায়দৰাবাদত চন্দ্ৰবাবু নাইডুক লগ ধৰি বিনিয়োগৰ কথা কৈছে কিন্তু KGBৰ ৰিপৰ্ট মতে তাতে ৰাজনৈতিক আভ্যন্তৰীণ বিষয়লৈ কথা পাতিছে যিটো একেবাৰে গ্ৰহণযোগ্য নহয় বাহিৰৰ দেশ এখনে ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিৰ বিষয়ে পাতিব নোৱাৰে আনকি বেপ্টিষ্ট চাৰ্চৰ পৰাও তেওঁলোকে যথেষ্ট চন্দ্ৰবাবু নাইডুক প্ৰেছাৰ দিছে গতিকে এই কথাবিলাক মোদীহঁতে জানে আৰু সেইকাৰণেই মোদীহঁতে এধাপ পিছুৱাই গৈ হ'লেও এইবিলাক হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰিব দিয়া নাই এতিয়া কথা হ'ল কি এই কথাবিলাক কিয় গম পায় আপোনাৰ চৰকাৰ হ'লহে মাত্ৰ চৰকাৰ হোৱাৰ কেইদিনমান পিছৰ পৰা এই চৰকাৰ দুমাহ চলিব ইমান কনফিডেণ্টলি বিৰোধী পক্ষই যে কৈছে কিহৰ কাৰণে কৈছে কিহৰ ভিত্তিত কৈছে চৰকাৰ এখন 297টা সিট থকাখন চৰকাৰ উফৰি যাব আৰু 90টা সিট থকাখনে চৰকাৰ বনাব আনকি আপোনাৰ সেই দিনালৈ আমাৰ অসমৰ সাংসদগৰাকী যে কিবা মতা মাছ মাইকী মাছ কৰি আছিল আপোনালোকে সকলোৱে হাঁহিছিল এইবাৰ যোৰহাটত জিকুতে আপোনালোকে আকৌ তেওঁক সমৰ্থন কৰি বহুত ডাঙৰ ডাঙৰ কথা কৈছে আমি এইবিলাক বিশ্লেষণ কৰি থাকোঁ যে পোনা মাছ মতা মাছ মাইকী মাছ কৰি আছিল তেখেতে ক'ব পৰা হ'ল জুলাই মাহৰ পিছত চৰকাৰ যাব আৰে বাবা যি দীনেশ গোস্বামী হেমবৰুৱাহঁতে তেনেকুৱা কথা ক'বলৈ সাহস কৰা নাছিল তুমি কালি ৰাজনীতিলৈ আহিছা ইমান পৰিপক্ক হোৱা নাই তুমি ৰাজনীতি কৰিছা সাংসদ হৈছা আমি ৰাজনীতি কৰা নাই আমি সাংসদ হোৱা নাই বিধায়ক হোৱা নাই কিন্তু আমিওতো কিছুমান বস্তু বিশ্লেষণ কৰিব পাৰোঁ তুমি কিহৰ জোৰত ইমান ডাঙৰ ডাঙৰ কথা কৈছা তোমালোকৰ হাতত গোটেই তথ্য আছে কি হ'ব সেইকাৰণে কৈছোঁ ভাৰতৰ অসুখ হৈছে প্ৰতিজন ভাৰতীয় অতি সাৱধানেৰে 4টা মাহ লক্ষ্য কৰক আৰু আপোনালোকে ভাবিব নেকি যে কালি যেতিয়া চৰকাৰ এইখন চৰকাৰ গুচি গৈ ইখন চৰকাৰ আহিল দেশত হুলস্থুল হ'ব এইটো কাৰণ নহয় কাৰণ সেই চৰকাৰখন যোনে কৰিব সেই চৰকাৰৰ মানুহবিলাক সেইসকলৰ লগত জড়িত হৈ আছে আঠুকাৰি জীয়াই থাকিব আমেৰিকাই যি নিৰ্দেশ দিব সেইমতে কৰিব গতিকে তেনেকুৱা কথা গতিকে এই কথাবিলাক
সূক্ষ্মভাৱে আপোনালোকে বিশ্লেষণ কৰিব আৰু আপোনালোকে চিন্তা কৰিব কথাবিলাকৰ বিন্দুবিলাক প্ৰত্যেকটো বিন্দু একেলগে লগ কৰিলে দেখা পাব হয় কিবা এটা হৈ আছে গতিকে সেইকাৰণেই মোদী চৰকাৰে অতি সাৱধানেৰে আগবাঢ়িছে অহা 4টা মাহত যদি সাৱধানে পাৰ হৈ যাব পাৰে তাৰ পিছত তেওঁলোকে তেওঁলোকৰ কাম কৰিব আৰু এওঁলোক উঠি পৰি লাগিছে এই 4 মাহৰ ভিতৰতেই আমি চৰকাৰ সলনি কৰিবই লাগিব নহলে ট্ৰাম্প আহিলে এটো সম্ভৱ নহব মই আপোনালোকক আজি ইমানেই কলো পিছত আকৌ এই বিষয়ে বহলাই কম কাৰণ আপোনালোকে দেখিছে বাহিৰা শক্তি মানে সেইবিলাক শক্তি যেনেকৈ হিন্ডেনবাৰ্গে কি কৰিছিল জানুৱাৰী মাহতো এনেকুৱা এটা ৰিপৰ্ট আনিছিল এনেকুৱা ৰিপৰ্ট কিনিব পায় আপুনি মই বিচৰা মতে ৰিপৰ্ট দিব এইবিলাক ব্লেকলিষ্টেড আমেৰিকাত ব্লেকলিষ্টেড কোম্পানী গতিকে তেওঁলোকে এইবিলাক কৰি এটা অশান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ বাৰে বাৰে প্ৰচেষ্টা কৰিছে কিন্তু মই আকৌ কৈছো গ্ৰেট ৱাল অফ চাইনাৰ দৰে মোদী চৰকাৰ থকা কাৰণে ই সম্ভৱ হৈ উঠা নাই আৰু যদি আপোনাৰ এই 4 মাহটো ভালে কুশলে পাৰ হৈ যায় তেতিয়াহলে দেখিব ভাৰতৰ পৰিৱেশ পৰিস্থিতি অতি সুন্দৰ হৈছে বিৰোধী পক্ষ গাঁতত সোমাবলৈ বাধ্য হ'ব ধন্যবাদ